বহু ৰাজ্যত কৰিব নোৱাৰা কাম বৰ্তমান সময়ত তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতে বিজয় থালাপতিয়ে কৰি দেখুৱাইছে। তেখেতে নিচামুক্ত সমাজ গঢ়িবৰ বাবে বৰ্তমান সময়ত 717খন ৱাইন শ্বপ বন্ধ কৰি প্ৰমাণ কৰিলে যে নিচামুক্ত সমাজ গঢ়িবলৈ হ'লে মদৰ দোকান বন্ধ কৰিব লাগিব, নিচাযুক্ত বস্তুবোৰ বন্ধ কৰিব লাগিব। নিচামুক্ত সমাজ তেনেধৰণেহে গঠন হয়। 5 কিলোমিটাৰ আন্তৰে যদি মদৰ দোকান খুলি দিয়া হয় আৰু সেইখন ৰাজ্যত নিচামুক্ত সমাজ গঢ়িম বুলি ভাষণ আৰু প্ৰচাৰতে সীমাবদ্ধ হ'ব, সেই কথাটো মনত ৰখাটো ভাল। ইয়াৰ লগতে ডাঙৰ ডাঙৰ পোষ্টাৰ হৰ্ডিং লগোৱা যিবোৰ সংস্কৃতি আছিলে সেইবোৰ তামিলনাডুত বন্ধ হৈ গ'ল। কিন্তু আমাৰ ৰাজ্যত এনেকুৱা সংস্কৃতিবোৰ বৰ্তমান সময়ত আছে। কাম লাগিলে 1 কৰক, কিন্তু প্ৰচাৰ 100 হ'ব লাগিব। ডাঙৰ ডাঙৰ পোষ্টাৰ হৰ্ডিং বা কাটআউট যি মন্ত্ৰী বিধায়কৰ প্ৰধানমন্ত্ৰীৰ বা বিভিন্ন ডিপাৰ্টমেণ্টৰ যিবোৰ মিনিষ্টাৰ থাকে তেখেতলোকৰ যে কাটআউটবোৰ থাকে, সেই কাটআউট সংস্কৃতিটো বৰ্তমান সময়ত তামিলনাডুত বেন কৰি দিলে। কিন্তু আমাৰ ইয়াত সেইবোৰ প্ৰচাৰ প্ৰসাৰৰ বাবে দীঘলীয়াকৈ লগাই থৈ দিয়া হয়। কাম কিমান কৰিছে বৰ ডাঙৰ কথা নহয়, কিন্তু প্ৰচাৰ প্ৰসাৰ 100% হ'ব লাগিব। ইয়াৰ লগতে স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। আৰু আমাৰ ৰাজ্যতো দেখিবলৈ পোৱা যায়, সাধাৰণ নাগৰিক যেতিয়া কোনোবা থানা এখনলৈ যাব, আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা যি থানাখনৰ ভিতৰত সাধাৰণ নাগৰিকজনী যায়, হ'ব দে, কৰিব দে, কৰিম দে, এনেকৈ বুলি নেগলেক্ট কৰা হয়। কিন্তু তামিলনাডুত বৰ্তমান সময়ত কি কৰিছে, প্ৰতিখন থানাত CCTV কেমেৰাৰ ব্যৱস্থা কৰা হৈছে, যাতে কোনো আৰক্ষী বিষয়া সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰিব নোৱাৰিব। অভিযোগ দাখিল কৰিবলৈ গৈছে, অভিযোগ ল'ব লাগিব, একশ্যন ল'ব লাগিব। যদিহে নহয় CM অফিচত সমগ্ৰ থানাৰ CCTV কেমেৰাৰ হেণ্ডেল থাকিব, তেখেতলোক সেই বিষয়াজনৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। গতিকে এই কথাবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আমাৰ যি ৰাজ্যত ডাঙৰ সমস্যা হৈছে VIP কালচাৰ, মই কম্পেয়াৰ কৰি এইটো কাৰণে কৈছোঁ, তাৰ যিবোৰ ব্যৱস্থা যি কৰিছে তেনেকুৱাবোৰ আমাৰ ইয়াত হ'ব পাৰে নে নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'লে বুলিয়ে যে আমি দুদিনৰ কাৰণে পেট্ৰল ডিজেল ৰাহি কৰিম তেনেকুৱা নহয়। সঞ্চয় বোলা বস্তুটো দুদিনৰ কাৰণে কাৰোবাক দেখুৱাই চিনেমাত কৰা এক্টিং নহয়তো। সেইটো কৰিলে আপুনি জীৱনত এপ্লাই কৰিব লাগিব, প্ৰেক্টিকেল কৰিব লাগিব। দুদিন অভিনেতাৰ দৰে অভিনয়, যেনিবা চিনেমা শ্বুটিং কৰাৰ দৰে চাইকেল চলাই গ'লোঁ, 3 নম্বৰ দিনাখন বোলে আকৌ হেলিকপ্টাৰখন একেদিনাখনে উৰাই সেই 3 দিনত কৰা কামটো কৰিলোঁ, একেই হ'ল। কি হ'ল তাৰ পৰা? ঠিক দৰে আমি ৰাজপথত যিদৰে মন্ত্ৰী হওক বা ডাঙৰ ডাঙৰ বিধায়ক কোনোবা যায়, কিবা কৰে, নেতা যায়, কিবা যায়, তেতিয়া আমি সাধাৰণ জনতা ঘণ্টাৰ পিছত ঘণ্টা ৰ'ব লাগে। কিন্তু বিজয় থালাপতিয়ে কি কৰিছে, যাতে সাধাৰণ নাগৰিক আৰু মন্ত্ৰী বিধায়ক যোনেই নাযাওক লাগিলে, মুখ্যমন্ত্ৰী যাওক, সকলো সমানে যাব লাগিব, লগত যাব লাগিব। জনতাৰ বাবেহে আমি গম পাইছে, জনতাৰ বাবেহে সেই মন্ত্ৰী বিধায়ক হ'ব পাৰিছে। জনতাক অসুবিধা কৰি আমি যদি আৰামত গুচি যাব বিচাৰোঁ, তেতিয়াহ'লে সেইটো নহ'ব। সেই কালচাৰটো নাইকিয়া কৰিব বিচাৰিছে, VIP কালচাৰ নাইকিয়া কৰিব বিচাৰিছে। পাছফালে যে ডাঙৰ ডাঙৰকৈ যে টাৱেল পাৰি মেলি যে সজাই থয়, সেই চকীখনক বিৰোধ কৰিছে বৰ্তমান সময়ত। এগৰাকী সাধাৰণ ছোৱালীয়ে যে ক'লে, যে ৰাজ্যৰ সাধাৰণ ছোৱালীয়ে ক'লে যে আপোনাৰ পাছফালে যোনখন টাৱেল থাকে, যে এইখন VIP কালচাৰৰ আগতে ৰিপ্ৰেজেণ্ট কৰাৰ আগতে লাগে, সেইখন আঁতৰাই দিব। বিজয় থালাপতিয়ে সেই যুৱতীগৰাকীকো গুৰুত্ব আৰোপ কৰি সেইখন আঁতৰাই দিছে। তেতিয়াহ'লে ভাবকচোন কিমান ডিপলি ভাবিব লাগিব। আৰু তাৰ লগতে তেখেতে কৰিছে যে মুখ্যমন্ত্ৰী বা মন্ত্ৰী বিধায়কৰ এসাঁজ ভাতৰ দাম কিমান, সেই তাৰ নামত আমি অযথা পইচা পাতি খৰচ কৰি লাভ নাই। ঘৰৰ পৰা টিফিন লৈ অহা কালচাৰ বৰ্তমান সময়ত আৰম্ভ কৰিছে। 9টা বজাৰ লগে লগে সময়, মই বেলেগৰ বাবে যেনেকৈ অফিচত সোমাবলৈ সময় দিছোঁ, ঠিক সেইদৰে ময়ো অফিচত সিমান টাইমতে সোমাব লাগিব। সময় মেইনটেইন কৰিছে বিজয় থালাপতি। মই ৰাইজৰ সেৱক হয়, মই ৰজা নহয়, সেই কথাটো প্ৰমাণ কৰিব বিচাৰিছোঁ। আমাৰ ইয়াত এইবোৰ হ'ব নোৱাৰে নেকি? নমস্কাৰ, মই পবিত্ৰ মেছ। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ কামে সঁচাকৈ আকৰ্ষিত কৰিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতে বৰ্তমান ছবি জগতৰ হিৰোৰ পৰা বৰ্তমান বাস্তৱ জীৱনৰ যি ৰিয়েল হিৰো, তেনেধৰণৰ বৰ্তমান কাম কৰা দেখিবলৈ পোৱা গৈছে। আমি যিবোৰ সমস্যাৰ আজি সন্মুখীন হৈ থাকোঁ, তেনেকুৱা সমস্যাৰ আজি সন্মুখীন হয়তো তামিলনাডুবাসীও হৈ আছিলে। তাৰ পৰিপ্ৰেক্ষিতত তেখেতে প্ৰথমেই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতে যি নিচামুক্ত ৰাজ্য গঠন কৰিম বুলি কৈছিলে, 717খন ৱাইন শ্বপ বন্ধ কৰি তাৰ প্ৰমাণ দিলে। কিন্তু আমাৰ বৰ্তমান সময়ত আমাৰ ৰাজ্যত কেৱল মাত্ৰ নিচামুক্ত ৰাজ্য গঢ়িম, নিচামুক্ত সমাজ গঢ়িম কেৱল মুখত আৰু ভাষণত হৈ আছে। বৰ্তমান সময়ত ৱাইন শ্বপসমূহ তামিলনাডুত বন্ধ কৰাৰ সময়সীমা আহিলে 10 বজাৰ পৰা 8 বজালৈ, যাতে 8 বজাৰ ভিতৰতে সকলো যি ৱাইন শ্বপ সেয়া বন্ধ হৈ যাব লাগিব। কিন্তু আমাৰ ৰাজ্যত পাৰিলে অকণমান বৃদ্ধি কৰাৰহে প্ৰচেষ্টা কৰে। আগতে 10 বজাত আছিলে, এতিয়া 11 বজালৈকে খোলা থাকে। ইয়াৰ লগতে যি VIP কালচাৰ, আমাৰ ইয়াত যেনেকৈ মুখ্যমন্ত্ৰী যাওঁতে আমাৰ ৰাজপথত গাড়ী মটৰবোৰ ৰখাই দিয়া হয়, 2-এবাৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গালি চালি পৰা শুনিছোঁ, কিন্তু VIP কালচাৰ নাইকিয়া হ'ব, কিবা হ'ব, এইখিনি কথা চলে। কিন্তু আৰু দুদিনৰ পাছতে ফটোগ্ৰাফেন সকলোবোৰ একেই হৈ পৰে। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে তামিলনাডুত VIP কালচাৰ খতম কৰিছে বিজয়। মুখ্যমন্ত্ৰীৰ আসনখনতো যি টাৱেল লগোৱা হয়, বেক চাইডে যি টাৱেল লগা হয়, এজনী মাত্ৰ সৰু ছোৱালীয়ে এটা অনুৰোধ কৰিছিলে যে পিছফালৰ যিখন টাৱাল আছে সেইখন আঁতৰাই দিব লাগে, নহ'লে কিবা VIP কালচাৰৰ এটা ৰিপ্ৰেজেণ্ট কৰাৰ নিচিনা লাগে।
বিজয় থালাপতিয়ে সেই সৰু ছোৱালীজনীৰ কথা শুনি সেইখন আঁতৰাই দিলে, অৰ্থাৎ তাইক সন্মান কৰিলে, সেই যুৱতীগৰাকীক সন্মান কৰিলে। ইয়াৰ লগতে বিজয় থালাপতিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিছে। ৰাজপথত যি ডাঙৰ ডাঙৰ কাটআউট লগাই, ডাঙৰ ডাঙৰ মন্ত্ৰী, বিধায়ক, MLA, প্ৰধানমন্ত্ৰীৰ ফটো লগাই লগাই যে ৰাজপথটো অৱৰোধ কৰে, হৰ্ডিং লগাই, যিবোৰ আপোনালোকে দেখিছে পিকচাৰ, উন্নয়নৰ কথা বাৰ্তা লিখি লিখি, এই তেনেকুৱা ধৰণৰ কালচাৰটো আঁতৰাই পেলালে। কোনো হৰ্ডিং লগোৱাৰ কোনো প্ৰয়োজন নাই, কোনো উন্নয়নৰ কথা নাই। যদি কাম কৰিছে ৰাইজে এনেও গম পাব, হৰ্ডিং লগাই প্ৰচাৰ প্ৰসাৰ নকৰিলেও হ'ব। চতুৰ্থতে তেখেতে এটা কাম কৰিছে যে যি পুলিচ ষ্টেচন, প্ৰত্যেকখন পুলিচ ষ্টেচনত CCTV কেমেৰাৰ ব্যৱস্থা কৰিব, সকলো হেণ্ডেল CM অফিচত থাকিব, যাতে দুখীয়া দৰিদ্ৰ জনতাই থানাত যেতিয়া কেছ দিবলৈ যাব, কোনো যাতে দুখীয়া দৰিদ্ৰ জনতাক কেছ নোলোৱাকৈ নাথাকে, প্ৰতিজনকে যাতে উচিত আইনী ব্যৱস্থা, আইনী সন্মানৰ পদমৰ্যাদাৰ যাতে সন্মান পায়, তাৰ বাবে সেই ব্যৱস্থা কৰিছে। যদিহে কোনোবাই তাত গাফিলতি কৰে, উচিত শিক্ষাৰ ব্যৱস্থা কৰিব তেখেতলোকক। তেনেকুৱা ধৰণৰ কামবোৰ কৰিছে। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বিজয় থালাপতিয়ে এই কথাবোৰৰ লগতে যি ৰাজপথেৰে গাড়ী যাওঁতে লাইন, অৰ্থাৎ মুখ্যমন্ত্ৰী যেতিয়া গাড়ী কাপিলা পাৰ হৈ যাব, কনভয় পাৰ হৈ যাব, তেতিয়া ৰাজপথত ঘণ্টাৰ পাছত ঘণ্টা সাধাৰণ জনতাই হাৰাশাস্তি খাবলগীয়া হৈছে। কিন্তু বিজয় থালাপতিয়ে সেইটো কাম নচ্ছাত কৰিছে আৰু একেলগে জনতাৰ সৈতে একেলগেই যাতে মুখ্যমন্ত্ৰী সাধাৰণ জনতাৰ দৰে যাব পাৰে, তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে, যাতে আমাৰ বাবে, মুখ্যমন্ত্ৰীৰ বাবে সাধাৰণ জনতাৰ কষ্ট নহয়, জনতাৰ বাবেহে যিহেতু মুখ্যমন্ত্ৰী, যাতে জনতাৰ কষ্ট নহয়, জনতাক যিহেতু সুৰক্ষা, জনতাক যিহেতু সুবিধাৰ বাবে তেখেত মুখ্যমন্ত্ৰী হৈছে, গতিকে তেখেতলোকে তেনেকুৱা ব্যৱস্থা দিবলৈ চেষ্টা কৰিছে। শিক্ষাৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছে। এছুৱাৰ ৰাস্তা তেখেতলোকে বুলডোজাৰ চলাই শেষ কৰি দিছে, কেৱল মাত্ৰ এখন বিদ্যালয়লৈ, অৰ্থাৎ টাৰ্ণিং লৈ যাবলগীয়া হোৱাৰ বাবে সেই অভিযোগটো বহুদিনৰ পৰা আছিল, কিন্তু সেই অভিযোগটো পূৰণ কৰা নাছিল। কিন্তু বিজয় থালাপতিৰ চৰকাৰ অহাৰ পাছতেই সেই দীঘলীয়া ৰাস্তাটো বনাই দিয়া হৈছে। গতিকে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজয় থালাপতি। এই কথাবোৰ তামিলনাডুত যে হ'ব পাৰে, আমাৰ ইয়াত হ'ব নোৱাৰে নেকি? আমিও আশা কৰোঁ তেনেকুৱা এখন ৰাজ্য, আমিও নিচামুক্ত ৰাজ্য আশা কৰোঁ। কিন্তু আমাৰ ইয়াত কি হয়, নিচামুক্ত ৰাজ্যৰ কথা কেৱল ভাষণ আৰু নিৰ্বাচনী প্ৰচাৰ সভাত কোৱা হয়। তাৰ পাছত নিচামুক্ত সমাজ কেনেকৈ গঢ়া হয় আপোনালোকে জানে? 2 কিলোমিটাৰ আঁতৰে আঁতৰে এখন এখন ৱাইন শ্বপ বনাই দিয়া হয়, 5 কিলোমিটাৰ আঁতৰে আঁতৰে এখন এখন ৱাইন শ্বপ বনাই দিয়া হয়, গলিয়ে গলিয়ে মন্দিৰ বনাই দিয়া হয়। সেয়া আমাৰ নিচামুক্ত সমাজৰ উন্নয়নৰ নমুনা। তেনেকৈ হ'ব আমাৰ উন্নয়ন, তেনেকৈ হ'ব আমাৰ নিচামুক্ত সমাজ। আৰু তাৰ পাছত ক'ব মদ খোৱা, 5 কিলোমিটাৰ আঁতৰে আঁতৰে তেখেতলোকে বনাওঁতেও বনাব বোলে, হেৰি ৱাইন শ্বপৰ দোকান খোলোতেও খোলে, তাৰ পাছত ক'ব বোলে মদ খোৱা মানুহক বোলে আমি আঁচনি কাটি দিম। ধাৰে গাদিয়ে কিয় মাৰিছে? মানে কৰে যদি এটা কৰক না, দুইফালৰ পৰা কিয় মাৰে? কথাটো তেনেকুৱা হৈছে। এতিয়া মদ খাবলৈও দিব, পাইপো ভৰাব, জৰিমনাও ভৰাব, তাকে বন্ধই কৰি দিয়ক না সেই বস্তুটো। যিখন ৰাজ্যত ৰাজহৰ মূল উৎস হৈছে মদ, সেইখন সমাজত, সেইখন ৰাজ্যত কেনেকৈ নিচামুক্ত সমাজ আপুনি আশা কৰিব পাৰে? গুটখাৰ দোকান বন্ধ নকৰে, গুটখা খোৱাখিনিৰ ওপৰত একশ্যন লয়। এইটো কি কথা? পলিথিন যোনে বনাই ফেক্টৰীলৈ নাযায়, পলিথিন বিক্ৰী কৰে, আনি ব্যৱসায় প্ৰতিষ্ঠানকেইটাত গৈ হুলস্থুল কৰি থাকে। প্লাষ্টিকৰ বটল, পানী বটল যিয়ে এনেকুৱা বিকে, সেই প্লাষ্টিকৰ বটল বনোৱা তালৈ নাযায়, প্লাষ্টিকৰ বটল, পানী বটল বিকা তাত যিয়ে, মানে মেইন জেগাত নাযায়, বাহিৰে বাহিৰে কয়। কিন্তু জেগাটো যে বেলেগ মানুহৰ, পানী ফেক্টৰী কোনে খোলে, সেই তালৈ নাযায়। সেইবোৰ আমাৰ নাইকিয়া কৰিব নোৱাৰে। আমাৰ এই কালচাৰবোৰ, আমাৰ এই কথা বতৰাবোৰ কিয় নহয় আগতীয়াকৈ? বিজয় থালাপতিৰ দৰে চিন্তাধাৰাবোৰ কিয় নহয়, কিয় কৰিব পৰা নাই? আমি আশা কৰিছোঁ, আমিও এনেকুৱা এখন সমাজ আশা কৰোঁ, যিখন সমাজত নিচামুক্ত সমাজ হয়, নিবনুৱা সংস্থাপনৰ কথাবোৰ আলোচনা হয়, স্বাস্থ্যৰ কথাবোৰ আলোচনা হয়, শিক্ষাৰ কথাবোৰ আলোচনা হয়, টেকন'লজিৰ কথাবোৰ আলোচনা হ'ব, ধৰ্মৰ বিপৰীতে শিক্ষাৰ ওপৰত যেতিয়া অধিক গুৰুত্ব আৰোপ কৰা হ'ব, তেতিয়া আমি গম পাম যে আমাৰ ৰাজ্যখন প্ৰকৃততে আমি শিক্ষিত হৈছোঁ, প্ৰকৃততে আমি সমস্যাবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। নহ'লে আমি এনেকৈ থাকি যাব লাগিব কেৱল মুখত আৰু প্ৰচাৰত। প্ৰথমে আপোনালোকে মদ খাবলৈ উদগনি দিব, 2 কিলোমিটাৰ 1 কিলোমিটাৰ আঁতৰে আঁতৰে ৱাইন শ্বপবোৰ খুলিব। তাৰ পাছত আপোনালোকে বৰ্তমান সময়ত ক'ব কি বোলে, যদি মদ্যপান কৰা বা মদাহীৰ যদি পৰিয়ালত আমি অৰুণোদয় আঁচনি কাটি দিম বা আঁচনিৰ সুবিধাৰ পৰা আমি বঞ্চিত কৰিম। আপোনালোকে পাতিব লাগে কি, আপোনালোকে কৰি আছে কি? 5টা বছৰ এইবোৰ টুলুঙা কথা কৈ কৈ আপোনালোকে নেতা নেতৃত্বৰ যিবোৰ গুণ, যিবোৰ সন্মান, সেইবোৰ সন্মান লাঘৱ কৰিবলৈ বিচাৰি আছে নেকি? আমাৰ একাংশ মন্ত্ৰী বিধায়কে গছত গৰু উঠা হুলুঙাই কাণ বিন্ধা কথাবোৰ কিয় কয়? আপুনি কি কাৰোবাৰ ঘৰে ঘৰে গৈ মদাহী চাই চাই মুখত ব্ৰেথ এনালাইজাৰ ভৰাই ভৰাই কি টেষ্টিং কৰি কৰি আঁচনিৰ সুবিধা প্ৰদান কৰিব নেকি? এইবাৰ এজন বিধায়কে অদ্ভুত মন্তব্য কৰিছে, বোলে তেখেতলোকে বোলে যাৰ যোনটো পৰিয়ালতে বোলে মদাহী ব্যক্তি আছে বা মদ খোৱা ব্যক্তি আছে, তেখেতলোকৰ বোলে আঁচনি কৰ্তন কৰি দিব, অৰুণোদয় আঁচনি তেখেতলোকে নাপাব, সেইখন ঘৰে নাপাব। সেইজন ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, সেইজন নেতাক ক'ব বিচাৰিছোঁ, সেইজন বিধায়কক ক'ব বিচাৰিছোঁ, আপোনাৰ সমষ্টিত কিমান লাখ ভোটাৰ আছে আপুনি গম পায়নে?
কি এক্সাইজ ডিপাৰ্টমেণ্টটো গোটেইটো কি আপোনালোকৰ সমষ্টিত লগাই দিওঁ বুলি ভাবিছে নেকি আৰু সবৰে ঘৰলৈ যাব মুখত ব্ৰেথ এনালাইজাৰ ভৰাব টেষ্টিং কৰিব এই ঘৰত মদ খোৱা মানুহ আছে এই ঘৰত নাই তেনেকৈ আপুনি কেইজনক আপুনি আঁচনি কাটি এইবোৰ কিবা গছত গৰু উঠা হুলুঙাই কাণ বিন্ধাৰ কথাবোৰ ক'বলৈ আহিছে 2-3 কিলোমিটাৰ আন্তৰি আপোনালোকে মদৰ দোকান খুলিব আৰু তাৰপিছত আপোনালোকে মদাহীমুক্ত অসম বিচাৰিব আপোনালোকে ভাষণত কেৱল মাত্ৰ ক'ব যে আমি নিচামুক্ত অসম গঢ়িম নিচামুক্ত ৰাজ্য গঢ়িম নিৰ্বাচনী প্ৰচাৰত ক'ব সেইবোৰ কেৱল মাত্ৰ মুখৰ কথা ৰাজ্যখনৰ নিচাৰ কথাটো অন্ততঃ এনেধৰণে ফুবজাই মাৰিলে ভাল নালাগে আঁচনিখনৰ ক্ষেত্ৰত আপোনালোকে কথা বাৰ্তা পাতিব লাগিছিলে কি বৰ্তমান কৰিছে কি কিয় বাৰু এনেকুৱা কথাবোৰ কৈ আপোনালোকে নেতা নেতৃত্বৰ এই মান একেবাৰে তললৈ নিব বিচাৰিছে আজিৰ এই মন্তব্যটো শুনাৰ পাছতে মই ইমান হাঁহনি ধৰিছে যে আমি কাক নিৰ্বাচন কৰিছোঁ কি চিন্তাধাৰে এনেকুৱা কথাবোৰ ক'ব পাৰে হয় যে আঁচনি এখন যেতিয়া দিয়ে পৰিয়ালটো এটা দৰিদ্ৰ পৰিয়াল সচ্ছল হ'বৰ বাবে বা সচ্ছলভাৱে আগবাঢ়ি যাবৰ বাবে দিয়ে সেই স্বচ্ছ পৰিয়ালটোত আগবাঢ়ি যাবৰ বাবে দিওঁতে যদি মদাহী কোনোবা ব্যক্তি থাকে সেই পইচাটো যেতিয়া কোনোবা মদ্যপান কৰা ব্যক্তিয়ে পায় বা পৰিয়ালটোৱে পায় তেতিয়াহ'লে সেই আঁচনিখন দিয়া সাৰ্থকতাটো নাথাকে সেইটো হয় কিন্তু কোনজন মহাপুৰুষে আহি অসমৰ মহাপুৰুষে আহি আপোনাক হাতজোৰ কৰি ক'ব কাকুনি মিনতি কৰি হয় মই মদ খাওঁ আপোনালোকে মোৰ আঁচনিখন কাটি দিয়ক ক'ব নেকি আৰু আপুনি কাক নিৰ্বাচন কৰিব আৰু আপোনালোকে ক'ব লাগিছিলে কোনজন গাঁওবুঢ়াই এজন ব্যক্তিৰ নামত সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰে সেই ব্যক্তিজনে এই মানপত্ৰৰ নামত হাৰাশাস্তি কৰে তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব কোনজন গাঁওবুঢ়াই ক'ব মদাহী বুলি মই কোনে প্ৰমাণ দিব তেখেত মদাহী বুলি হয়তো কোনোবা শত্ৰুতা থকা মানুহে কৈও দিব পাৰে যে এইজন মদাহী হয় বুলি তেতিয়া কাক কেনেকৈ পৰ্যালোচনা কৰিব নিচামুক্ত ৰাজ্যৰ কথা কৈ 2 কিলোমিটাৰ 3 কিলোমিটাৰ আঁতৰি যদি মদৰ দোকান খোলে সেইখন ৰাজ্যত আপুনি নিচামুক্তি সমাজৰ কথা মদ খোৱা মানুহৰ আপুনি আঁচনি কাটিম বুলি কিবা চিন্তা চৰ্চা কৰিব পাৰে নেকি কিয় বাৰু এনেকৈ হাঁহি উঠা কথাবোৰ কয় আপোনালোকে আমাৰ ৰাজ্যৰ কিছুমান নেতা মন্ত্ৰী বিধায়কে কিছুমান কথা কওঁ বুলি কয় নে ক'ৰবাৰ পৰা তেখেতলোকৰ লিক হৈ গুচি যায় গছত গৰু উঠা হুলুঙাই কাণ বিন্ধাৰ দৰে কিছুমান কথা কিয় ক'বলৈ তেখেতলোকে চেষ্টা কৰে বৰ্তমান সময়ত কোৱা শুনিবলৈ পাইছোঁ কেনো মদ্যপান কৰা পৰিয়ালত কাটি দিয়া হ'ব অৰুণোদয় আঁচনি যদিহে গাঁওবুঢ়াই মদ্যপান কৰে তেতিয়াহ'লে তেখেতলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা চৰকাৰী বিষয়াই যদিহে তেখেতলোকৰ কৰ্ম সম্পাদন কৰি থকাৰ সময়ত ডিউটিৰ সময়ত তেখেতলোকে মদ্যপান কৰে তেতিয়াহ'লে তেখেতলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু আজিৰ দিনটোত ডাঙৰ প্ৰশ্নটো হৈছে কোনোবা দিন তেখেতলোকে কোৱা শুনিছেনে যে আমি মদ বন্ধ কৰিম নিচামুক্ত সমাজৰ কথা তেখেতলোকৰ কেৱল মাত্ৰ মুখত নিচামুক্ত সমাজৰ কথা তেখেতলোকৰ কেৱল মাত্ৰ নিৰ্বাচনী প্ৰচাৰত নিচামুক্ত সমাজৰ কথা কেৱল মাত্ৰ তেখেতলোকৰ ভাষণত তাতকৈ বেছি একো নহয় আমি যি চৰকাৰে নাহক লাগিলে প্ৰতিখন চৰকাৰৰ দিনত কেৱল মাত্ৰ এই কথাবোৰ কোনোবাই গান গালে আমি যেনেকৈ তলত বহি শুনি থাকোঁ ঠিক তেনেদৰে তেখেতলোকে গাই যায় কৈ যায় আমি শুনি যাওঁ কিন্তু গৈ থৈ ফলাফল একেবাৰে শূন্য বৰ্তমান সময়ত মই বিশ্বজিৎ ফুকন ডাঙৰীয়াক সুধিব বিচাৰিছোঁ সমগ্ৰ অসমত নহ'লেও আপোনাৰ সমষ্টিটোতে আপুনি সমগ্ৰ সমষ্টিটোত কিমান লাখ ভোটাৰ আছে আপুনি এক্সাইজ ডিপাৰ্টমেণ্টটো কি তাত ব্যৱহাৰ কৰিব নেকি আপুনি কেনেকৈ গম পাব যে কোনটো পৰিয়ালত মদাহী আছে বা কোনটো পৰিয়ালত মদাহী নাই অসমৰ কোনটো পৰিয়ালতনো ইমান শ্ৰীমন্ত শংকৰদেৱ প্ৰভুভক্ত আছে আজিৰ দিনত সেইজন মহাপুৰুষে নিজে আহি ক'ব নেকি আঁচনিখন কৰ্তন কৰাবলৈ যে মই মদ খাওঁ আঁচনি কৰ্তন কৰি দিয়ক কেনেকৈ আপুনি কিমানৰ মুখত আপুনি ভাবিছে নেকি ৰাজপথৰে যোৱা গাড়ী ড্ৰাইভাৰ ব্ৰেথ এনালাইজাৰ মুখত ভৰাই দিম তাৰপিছত তাৰ চেক কৰিম তাৰপিছত তেখেতলোকে আঁচনি দিম বা নিদিম বা কৰ্তন কৰি দিম গাঁওবুঢ়াৰ কথা ক'লো আপোনালোকে উল্লেখ কৰিব লাগিছিলে কি গাঁওবুঢ়াক আমি দৰমহা দি ৰাখিছোঁ যদি কোনোবা গাঁওবুঢ়াই সাধাৰণ জনতাক কিবা এখন মানপত্ৰ প্ৰমাণপত্ৰ দিয়াৰ নামত 50ৰ পৰা 60 টকাৰ পৰা 100 টকাৰ পৰা যদি কিবা ডিমাণ্ড কৰে যদি কোনোবাই আনি প্ৰুফ দিব পাৰে সেইসকলক আমি সেই গাঁওবুঢ়া পদটোৰ পৰা বৰখাস্ত কৰিম অতৰাই দিম সেইবোৰ সিদ্ধান্ত আপোনালোকে ল'ব লাগিছিলে গাঁওবুঢ়াই বোলে মদ খালে কোনজন গাঁওবুঢ়াই আপুনি হয়তো মিছাকেও ক'ব পাৰে কোনোবা হয়তো শত্ৰুতা থাকিলে যে কোনোবা গাঁওবুঢ়াজনক মদ খায় আপুনি কি ভিত্তিত তেখেতক ক'ব যে গাঁওবুঢ়াজনে মদ খায় বা কিবা কৰে কেনেকৈ তেখেতলোকক বৰখাস্ত কৰিব চৰকাৰী চাকৰিয়াল আমি বহুখিনি সময় দেখিছোঁ বহু বিভাগত দেখিছোঁ যে চৰকাৰী চাকৰিয়ালেও মদ খাই দিনতে ঢেলটোপ মাৰি থকা আমি দেখিছোঁ কিন্তু সেইসকলে বৰ্তমানখনটো চাকৰি কৰিয়ে আছে বহু থানাত গ'লে আৰক্ষী বিষয়াৰ মুখৰ পৰা আমি যি মদৰ গোন্ধ আমি পাওঁ সেইসকলৰ ওপৰত কি ব্যৱস্থা কৰিব এইবোৰ গছত গৰু উঠা হুলুঙাই কাণ বিন্ধা কথাবোৰ নক'ব 5 কিলোমিটাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ আঁতৰে এখন ৱাইন শ্বপ বনায় আৰু সেই ৱাইন শ্বপবোৰৰ দেখোন 95%ই কোনোবা ধনবন্ত নেতা নেতৃত্বৰ বংশ অঙহী বঙহী পাৰ্চেণ্টেজ ৱাইজত কিবা কিবি জড়িত হৈ থাকে
সেইবোৰ কেনেকৈ বন্ধ কৰিব ইমান মুখ চুপতি মৰা ইমান তৰল কথা নেতা নেতৃত্বৰ মুখত শোভা পায় জানো আপোনালোকে এই কথাবোৰ একদম যুক্তিপূৰ্ণ নহয় আঁচনি এখন সংঘবদ্ধতাৰে কেনেকৈ পৰিচালনা কৰিব পাৰি তাৰ কথাটো আপোনালোকে ভাবক সেই যিসকলে গাঁৱত কংগ্ৰেছ বিজেপি ফালি ফালি বুলি আপোনালোকে আঁচনি দিব নোৱাৰিব যদিহে কোনোবাই এনেকুৱা কমপ্লেইন কৰে তেতিয়াহ'লে তেখেতলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই কথাবোৰ আপোনালোকে কিয় নাপাতে আজিও সমাজত বহু ভুক্তভোগী বহু এনেকুৱা বিধৱা মহিলা আছে আপোনালোকে এখন আঁচনি যেতিয়া প্ৰস্তুত কৰে সেই আঁচনিখনৰ কিছুমান ক্ৰাইটেৰিয়া থাকে নিয়মাৱলী থাকে সেই নিয়মাৱলীখিনিৰ অন্তৰালত যিবোৰ মানুহ আহে প্ৰত্যেককে দিয়াটো উপযুক্ত আপোনালোকে এই অৰুণোদয় আঁচনিখনৰ ক্ষেত্ৰত দিব্যাংগ মানুহক প্ৰাধান্য অৰ্পণ কৰিছিলে আপোনালোকে যদি অবিবাহিত কোনোবা ব্যক্তি থাকে তেতিয়াহ'লে তেখেতলোকক অগ্ৰাধিকাৰ বয়সৰ তুলনাৰে যদি তেখেতলোক 55 বছৰ বা তেনেকুৱা ওপৰত বিবাহৰ দিন পাৰ হৈ গৈছে বা বিয়া হোৱাৰ সময় পাৰ হৈ গৈছে তেখেতলোক যদি ঘৰত আছে তেখেতলোকক অগ্ৰাধিকাৰ দিব বিকলাংগ মানুহক অগ্ৰাধিকাৰ দিব বিধৱা মানুহক অগ্ৰাধিকাৰ দিব কিন্তু যিসকল নেতা নেতৃত্বই বুথ কমিটিৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীৰ পৰা আদি কৰি ঘৰতে মাহী পেহী কোলালিয়ে লৈছে সেই তেনেকুৱা যদি প্ৰুফ আনি দিব পাৰে তেখেতলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ম তেনেকুৱা কথাবোৰহে ক'ব লাগিছিলে কিয় এনেকুৱা ধৰণৰ তৰল কথাবোৰ আপোনালোকে আলোচনা কৰিছে মদ খোৱা মানুহ বিচাৰি আপোনালোকে তেখেতলোকৰ আঁচনি কাটিব ইমান তৰল কথাবোৰ নক'ব আমি লাজ পাইছোঁ কাৰণ আপোনালোকৰ নিচিনা মানুহক নেতা নেতৃত্ব হিচাপে নিৰ্বাচন কৰিছে কোনোবা চুকুৰালীক নিৰ্বাচন কৰা নাইতো গতিকে এণ্টাৰটেইনমেণ্ট পাৰপাছ হিচাপে যদি আপুনি কথাটো কৈছে তেতিয়াহ'লে আমি ভাল পাইছোঁ কিন্তু এণ্টাৰটেইনমেণ্ট পাৰপাছ নহয় যদি আপুনি চিৰিয়াছলি আপুনি কৈছে যে কোনোবা মদ্যপান কৰা হয় এইটো কথাও হয় যে আপোনালোকে যিবোৰ আঁচনি দিয়ে কিবা সৎকামত লগাবৰ কাৰণে দিয়ে সেই আঁচনিখনৰ টকাৰে যদি মদ্যপান কৰা এগৰাকী ব্যক্তিৰ ঘৰত যদি সেই আঁচনিখন পায় তেতিয়াহ'লে মদৰ নামত যদি সেইটো পইচা খৰচা হৈছে তেতিয়াহ'লে অৰুণোদয় আঁচনিখন যিটো কামৰ বাবে দিছে উন্নতিৰ বাবে দিছে বা জীৱন ধাৰণৰ প্ৰণালী উন্নত কৰিবৰ কাৰণে দিছে সেই বস্তুটো নহয় কিন্তু আপোনালোকে কেনেকৈ মান নিৰ্ণয় কৰিব কোন মানুহে মদ খায় কেনেকৈ আপোনালোকে নিৰ্বাচন কৰিব এইবোৰ কথা এই কথাবোৰ একদম গছত গৰু উঠা হুলুঙাই কাণ বিধা কথা গতিকে এনেকুৱা তৰল কথাবোৰ নক'ব যদি পাৰে আঁচনিৰ যদি ক্ষেত্ৰত কথা ক'ব বিচাৰিছে অলপ পৰ্যালোচনা কৰি বেলেগ ধৰণে কওক যাতে যিসকল ইয়াৰ আঁচনি অন্তৰ্ভুক্ত নহয় তেখেতলোকক যদি অন্তৰ্ভুক্তি কৰায় তেতিয়াহ'লে এইবাৰ যদি প্ৰমাণ দিব পাৰে হিমন্ত বিশ্ব শৰ্মাই 110% চিয়'ৰ একশ্যন ল'ব তেনেকুৱা ব্যৱস্থা কৰক বুথ কমিটিৰ পৰা যিবোৰ ক্ৰাইটেৰিয়া আছে দিব্যাংগ বিধৱা বা অবিবাহিত যিবোৰ যুৱক যুৱতী আছে সেইসকলক অগ্ৰাধিকাৰ কিন্নৰসকলক অগ্ৰাধিকাৰ দি যি ব্যৱস্থা কৰিম বুলি কৈছে সেইবোৰ আগতীয়াকৈ আনিবলৈ চেষ্টা কৰক যিবোৰ এই অন্তৰালত পাবলগীয়া মুখ্য মানুহ তেখেতলোককে দিয়ক কিন্তু যিবোৰ নাপাবলগীয়া মানুহ চৰকাৰী বিষয়াও এনেকৈ পাই আছে গতিকে সেই বস্তুবোৰ যদি কোনোবাই প্ৰুফ দিব পাৰে তেনেকুৱা এটা একশ্যন লওক এইবোৰ মদ খোৱা মানুহৰ কথা কৈ একো লাভ নাই এইবোৰ আঁচনি প্ৰেমী ৰাজ্যখনৰ এই বাছনি প্ৰক্ৰিয়াৰ যিটো কাৰ্য তাক লৈ পুনৰ এবাৰ চৰ্চা কৰিব বিচাৰিলোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকৌ দৃষ্টিগোচৰ কৰিব বিচাৰিলোঁ যিহেতু আৰু কেইদিনমানৰ পাছৰ পৰাই হয়তো অৰুণোদয় আঁচনি বা অন্যান্য আঁচনিৰ সুবিধাসমূহ ৰাইজৰ মাজলৈ যাব কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক বিনম্ৰতাৰে আহ্বান জনাইছোঁ দুখীয়া দৰিদ্ৰৰ বাবে প্ৰস্তুত কৰা আঁচনিখন ধনী যাতে সেইসকলে যাতে গু গ্ৰাসে গিলি শেষ কৰিব নোৱাৰে যাতে দৰিদ্ৰ জনতাৰ কাষ পাই গৈ যিখিনি ক্ৰাইটেৰিয়া আপোনালোকে মেইনটেইন কৰে সেই বস্তুবোৰ মেইনটেইন কৰি যাতে তেখেতলোকৰ ওচৰ পাই গৈ তাৰ ওপৰত আপোনালোকে অধিক গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা কৰিছোঁ আপোনালোকৰ গ্ৰাছ লেভেলত যিখিনি মানুহ থাকে বুথ কমিটিৰ প্ৰেছিডেণ্ট হওক বা ছেক্ৰেটাৰীয়ে হওক অন্যান্য পদবীত যিসকল থাকে কেৱল মাত্ৰ শাসকীয় চৰকাৰখনৰ নেতা পালি নেতা বুলি যি গু গ্ৰাসে নিজৰ পৰিয়ালৰে মাহী পেহী খুলালী জেঠাই সকলোকে আঁচনিত অন্তৰ্ভুক্ত কৰি যিজন যোগ্য ব্যক্তি তেখেতলোকক বঞ্চিত কৰালে যাতে তেখেতলোকৰ ওপৰত কঠোৰতকৈ কঠোৰ যাতে ব্যৱস্থা কৰিব পাৰে তাৰ বাবে আপোনালোকে গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা কৰিছোঁ এইটোও আমি আশা কৰিছোঁ আঁচনিখন কোনোবা বিজেপি বা কংগ্ৰেছ দলৰ মানুহৰ দ্বাৰা নিৰ্বাচিত বা প্ৰতিষ্ঠিত নহয় আঁচনিখন সৰ্বসাধাৰণ জনসাধাৰণৰ বাবে প্ৰস্তুত কৰা হয় সেই হেতুকে কংগ্ৰেছ বিজেপি ৰাইজৰ দল এজেপি কাকো নিৰ্বাচিত নকৰাকৈ যদিহে যোগ্য হয় সেই ব্যক্তিজনক যদি প্ৰদান কৰে আমি ভাল পাম আমি এইবাৰ আশা কৰিছোঁ প্ৰতিটো দিশৰ ওপৰতে এইবাৰ আপোনালোকে যিখন আঁচনি দিব ৰাইজৰ টেক্সৰ পইচাৰে টেক্স পেয়াৰ ৰাইজৰ দ্বাৰা আপোনালোকে টেক্স পাই সংঘবদ্ধভাৱে আঁচনিখন প্ৰস্তুত কৰিব আপোনালোকে 1250 টকাৰ পৰা 3000লৈ আপোনালোকে অৰুণোদয় আঁচনি বৃদ্ধি কৰিম বুলি নিৰ্বাচনী প্ৰচাৰতো আপোনালোকে ঘোষণা কৰিছিলে আপোনালোকে বৃদ্ধি কৰক কিন্তু প্ৰকৃতপক্ষে যাতে যোগ্যজনে পায় ঘৰতেই যাতে 3000কে লৈ টকা লৈ সেই কোনোবা নেতা পালি নেতাৰ সেই আংগু পাংগুৱে যাতে গোটেই আঁচনিখনক সফল ৰূপায়ণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে যাতে আপোনালোকে সঠিক ব্যৱস্থা কৰে ইয়াৰ ওপৰত গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ আমি গত সময়খিনিত দেখিলোঁ বহু এনেকুৱা ব্যক্তিয়ে সেই আঁচনিৰ সুবিধা লাভ কৰিলে যিসকল ব্যক্তিয়ে হয়তো সেই আঁচনিখনৰ যোগ্য নহয় তেখেতলোকে হয়তো ধনবান হয়তো বলবান তেখেতলোকে হয়তো খুব সুন্দৰকৈ এটা জীৱন প্ৰণালী অতিবাহিত কৰিব পাৰে কিন্তু তেখেতলোকে কেৱল মাত্ৰ ৰুলিং পাৰ্টিৰ বিষয়ববীয়া নেতা নেতৃত্বৰ দায়িত্বত থকাৰ বাবে তেখেতলোকে গু গ্ৰাসে সেই আঁচনিখন ধ্বংস কৰিলে বা সেই গু গ্ৰাসে সেই আঁচনিখনৰ যি টকা পইচা গৈছিলে সেইবোৰ খালে
এইবাৰ আমি দৃষ্টি নিবদ্ধ ৰাখিছোঁ এই 5টা কাৰ্যকালৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক আমি দেখুৱাম যে এই ব্যৱস্থাটোৰ ওপৰত কেনেকুৱা ধৰণে গ্ৰাছ লেভেলত গাঁও লেভেলত এই পৰ্যায়বোৰ হৈ থাকে আপোনাক হয়তো বহুখিনি ক্ষেত্ৰত দলীয় কাৰ্যকৰ্তা বা নেতা পালি নেতাই মন্ত্ৰী বিধায়কে আপোনাক সেইবোৰ কথা নকয়গৈ কিন্তু আমি আপোনালোকক দৃষ্টিগোচৰ কৰিম বা আপোনাক আমি দেখুৱাম আপুনি এই বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিলে ভাল কাৰণ দুখীয়া দৰিদ্ৰ জনতাৰ বাবে প্ৰস্তুত কৰা এই আঁচনিখন বাছি যদি কাম কৰে তেতিয়াহ'লে অত্যন্ত দুৰ্ভাগ্যজনক কাৰণ টেক্স কেৱল মাত্ৰ শাসকীয় দলৰ সমৰ্থকসকলে নিদিয়ে সেয়া বিৰোধীৰ পৰা আদি কৰি সকলো মানুহেই এই টেক্স পেয়াৰ কৰে কলগেট কিনাৰ পৰা আদি কৰি ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিটো বস্তু কিনে ঠেলাৱালাৰ পৰা ৰিক্সাৱালালৈকে সকলোৱে ইয়াত টেক্স পেয়াৰ কৰে গতিকে সেই টেক্স দিয়া ব্যক্তিসকলে যাতে প্ৰকৃতপক্ষে সুবিধা বা যিজন যোগ্য তেখেতে যাতে আঁচনিখনৰ সুবিধা পায় তাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ নমস্কাৰ মই পবিত্ৰ মেছ এইকেইটা দিনত পুনৰ আঁচনিৰ উকমুকনি দেখিবলৈ পাইছোঁ আঁচনি প্ৰেমী আমাৰ ৰাজ্যখনত আমাৰ ৰাজ্য চৰকাৰখনে আৰু ধাৰ লৈ আঁচনি দিয়ক আমাৰ ক'ব লগা নাই কিন্তু আঁচনিখন দিয়াৰ বিনিময়ত আঁচনিখনৰ যোগ্য হিতাধিকাৰীৰ ওচৰ পাইছেগৈ নাই সেই কথাটো চৰকাৰখনৰ বিষয়ববীয়াসকলে গুৰুত্ব দিয়ে নে নাই সেইটো আটাইতকৈ ডাঙৰ কথা মুখ্যতে যদি মই ক'বলৈ যাওঁ অৰুণোদয় আঁচনিখনৰ কথা আমি ৰাজ্যৰ চৌদিশে কেৱল মাত্ৰ বিগ ব্ৰেকিং নিউজ আমুকত ঘোটালা আমুকত অনিয়ম আমুকত বুজ কমিটিৰ প্ৰেচিডেণ্টে গুকাত গু হজম কৰিলে বোলে অৰুণোদয় আঁচনিৰ ধন পৰিয়ালৰ মৃত্যুৰ কুটুমকে দি শেষ কৰিলে আঁচনিৰ ধন অৰুণোদয় আঁচনিখন দিয়াৰ ক্ষেত্ৰত যি প্ৰাধান্য দিবলগীয়া কথাকেইটা আছিলে সেয়া মুখ্যতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে কৈ থৈছে যে কোনে কোনে এই আঁচনিখনৰ অগ্ৰাধিকাৰ পাব কিন্তু সেইসকল ব্যক্তিয়ে অগ্ৰাধিকাৰ পাইছেনে নাই পোৱা সেই বিষয়বস্তুবোৰৰ ওপৰত চৰকাৰখনৰ বিষয়ববীয়াসকলে পৰ্যালোচনা কৰিছেনে সেই কথাবোৰ বৰ্তমান সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ প্ৰথমখন অধিৱেশন ইতিমধ্যে হৈ গৈছে আৰু দ্বিতীয়খন অধিৱেশন অৰ্থাৎ কাৰ্যকাল আৰম্ভ হোৱাৰ পূৰ্বে মই পুনৰ এই আঁচনিখনৰ বিষয়টো উত্থাপন কৰিব বিচাৰিছোঁ আমি গত সময়তো কৈ আহিছোঁ যে এই আঁচনিৰ সুবিধাৰ পৰা বহুজন যোগ্য হিতাধিকাৰী বঞ্চিত হৈছে মৰাক মাৰি খাইছে একাংশ নেতা পালি নেতাই তেখেতলোকৰ নিজৰ পৰিয়ালতে নিজৰ পৰিয়াল জেঠাই পেহী মাহী খুৰী সকলোকে এই আঁচনিখনৰ অন্তৰ্ভুক্তি কৰি যোগ্য হিতাধিকাৰীসকলক বঞ্চিত কৰি ৰাখিছে কংগ্ৰেছ বিজেপি আঁচনি ফালি দিয়া সেই কথাটো মই বাদেই দিলোঁ এই আঁচনিখনৰ জৰিয়তে দিব্যাংগক প্ৰাধান্য দিব লাগিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইটেৰিয়া সংবাদমেল সম্বোধন কৰি কৈছিল অবিবাহিত যদি কোনোবা বয়স পাৰ হৈ যোৱা যুৱতী ঘৰতে আছে তেখেতলোকক অত্যাধিক গুৰুত্ব দিব লাগিব বুলি কৈছিল প্ৰথম গুৰুত্ব তেখেতলোকে পাব বুলি কৈছিল বিধৱা মানুহক প্ৰথম গুৰুত্ব দিব লাগিব বুলি কৈছিল যদি কোনোবা কেঞ্চাৰ আক্ৰান্ত কিবা ব্যক্তি আছে বা অন্যান্য ঘৰখনত এনেকুৱা সমস্যাৰাজিৰ ব্যক্তি আছে তেখেতলোকক প্ৰথম গুৰুত্ব দিব লাগিব বুলি কৈছিল কিন্নৰসকল যাক আমি তৃতীয় লিংগৰ পুৰুষ বুলি কওঁ সেইসকল যদি তেনেকুৱা ধৰণৰ ব্যক্তি আছে যিসকলে সমাজৰ বৰ্তমান সময়ত জাবৰ বুলি গণ্য কৰা হয় অকথ্য নিৰ্যাতন কৰা হয় সেইসকলে কোনো কাম বন বিচাৰি নাপায় তেখেতলোককো এই আঁচনিৰ জৰিয়তে সামৰি ল'ব লাগিব বুলি কৈছিল কিন্তু প্ৰকৃতপক্ষে কিমানজনে এই যোগ্য হিতাধিকাৰীয়ে পাবলৈ সক্ষম হ'ল এইবাৰ যাতে এই 5টা কাৰ্যকালত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই আঁচনি দিয়াৰ ক্ষেত্ৰত যাতে অলপ গুৰুত্ব আৰোপ কৰে বহুজন এনেকুৱা বুথ কমিটিৰ আপোনালোকে নেতা পালি নেতা আছে বুথ পৰ্যায়ৰ আপোনালোকৰ এই যিবোৰ গ্ৰাছৰুটত যিবোৰ আপোনালোকে বুথ কমিটিবোৰ গঠন কৰা হয় তাৰে নেতা পালি নেতাই কেৱল মাত্ৰ শাসকীয় চৰকাৰখনৰ বা দলৰ মানুহ হয় বুলিয়ে তেখেতলোকে নিজৰ বুকু ফিন্দাই সকলো আঁচনি নিজৰ ঘৰতেই যে গু গ্ৰাসে খাব তেনেকুৱা ধৰণৰ কামবোৰ কৰি আছে সেই কথাবোৰত গুৰুত্ব আৰোপ কৰিবলৈ আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ কাৰণ আঁচনি এখন কিয় প্ৰস্তুত কৰা হয় সেই যোগ্য ব্যক্তিজনৰ বাবে যদি মন্ত্ৰী বিধায়কে আজি যদি টনকিয়াল মানুহৰ বাবে যদি সেই আঁচনিবোৰ যদি টনকিয়াল মানুহবোৰে লৈ শেষ কৰে দুখীয়াটো বা দৰিদ্ৰটো দৰিদ্ৰ হৈ গৈয়ে থাকিব জীৱন কেনেকৈ সচ্ছল হ'ব তেখেতলোকে 1250 আঁচনি কেতিয়াও বিৰোধ কৰা নাই নকৰোঁ কিন্তু যিজন যোগ্য হিতাধিকাৰী সেই দৰৱ কোনোবা বিধৱা মানুহ এগৰাকী আছে সেই পইচাকেইটা পালে যদি মাহেকৰ মূৰত পইচাকেইটা পালে কিবা দৰৱ পিলটা খাবলৈ সুবিধা হয় বা কিবা এটা বস্তু আনি খাবলৈ জুচ এটা আনি খাবলৈ সুবিধা হয় তেনেকৈয়ে খাওক কিন্তু যোগ্যজনে পাব লাগে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা দ্বিতীয়তে কোনোবা যদি অবিবাহিত এগৰাকী যুৱতী আছে তেখেতৰো কৰ্মসংস্থাপন নাই ককাই ভাই থাকিলেও বিয়া বাৰৰ পিছত তেখেতে ঘৰখনৰ ভিতৰত উপাৰ্জনৰ পথ যদিও কিছুমান গোটাই লয় তেখেতেও যদি মাহেকৰ মূৰত চলিব পৰাকৈ 1250 টকা পাইছে আমাৰ ক'ব লগা নাই কিন্তু সেই ব্যক্তিজনে পাইছে নাই পাই সেইটো আটাইতকৈ ডাঙৰ কথা তৃতীয়তে দিব্যাংগ ব্যক্তিসকল তেখেতলোকে চলা ফুৰা কৰিব নোৱাৰে কিবা কৰিব নোৱাৰে গতিকে তেখেতলোকক যদি 1250 টকাটো পায় কেনেবাকৈ তেখেতলোকৰ সুবিধা হ'ব কিন্তু সেইসকলে পাইছে নাই সেই কথাটো আটাইতকৈ ডাঙৰ কথা বৰ্তমান সমাজখনৰ এই কথাবোৰ ক'বলৈ গ'লে বৰ্তমান সময়ত কোনোবাই আমাক কংগ্ৰেছ বিজেপি বনাবলৈ যায় এটা কথা মনত ৰাখিব আমি কেতিয়াও কোনো দলৰ হৈ কংগ্ৰেছ বিজেপি তেনেকুৱা ধৰণে কথা ক'বলৈ বিচৰা নাই বা নকওঁ কিন্তু এটা কথা কম সমাজত ঘটি থকা কথাবোৰ ঘটনাৰাজিবোৰ আমি স্বচক্ষে দেখা আমাক কোৱা এই কথাবোৰ আমি সমাজৰ আগলৈ লৈ যাব লাগিব
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ গঠন হৈছে তেখেতলোকে আঁচনিক যিহেতু মুখ্যতে গুৰুত্ব প্ৰদান কৰে গতিকে আঁচনিখনক গুৰুত্ব দিয়া চৰকাৰখনক আমি এই আঁচনিৰ দিশবোৰো দেখুৱাই দিয়াটো অত্যন্ত প্ৰয়োজন আঁচনিখন দিছে হয় কিন্তু পাইছে কোনে এই বস্তুবোৰ কোনে ক'ব